দুইটা কিডনি বিকল, দুইটা কিডনি ফেইল হোৱা এজন মই ৰোগী বুলি নকওঁ, মই দুৰন্ত ৰোগী বুলি কওঁ আচলতে। দুইটা কিডনি বিকল হোৱাৰ পিছত মই দেখিলোঁ যে এইটো এটা অতি ভয়ংকৰ গতিত এই ৰোগটো বাঢ়ি আহিছে। আৰু অতি চিন্তনীয় বিষয়টো হৈছে যে আমাৰ বাৰু কিছু বয়স হৈছে, কিন্তু অতি কম বয়সীয়া কিছু ল'ৰা ছোৱালী এই ৰোগত আক্ৰান্ত হৈছে। দেহা থাকিলেহে বেহা, এই কথাষাৰৰ সৈতে আপুনিও নিশ্চিতই পৰিচিত। আৰু এই কথাষাৰিৰ জৰিয়তে আপুনি আপোনাৰ শৰীৰটোৰ প্ৰতি কিমান গুৰুত্ব দিয়াটো প্ৰয়োজন এই কথা বুজোৱা হয়। নমস্কাৰ জনাইছোঁ। আৰু ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে স্বাস্থ্য বিষয়ক আৰু আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষণত প্ৰয়োগ কৰিবলগীয়া কিছু বিষয়ৰ ওপৰত আমি গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আৰু আমাৰ এই আলোচনা এগৰাকী অতি ব্যতিক্ৰমী ব্যক্তিত্ব আৰু অসমৰ সাহিত্য সংস্কৃতি জগতৰ অন্যতম প্ৰতিভাধৰ ব্যক্তি। হয়তো হি ইজ এ আণ্ডাৰ ৰেটেড পাৰ্চন, তেওঁক যিখিনি মূল্যায়ন হ'ব লাগিছিল হোৱা নাই, কিন্তু আমি ব্যক্তিগতভাৱে যিহেতু তেওঁৰ মেধাৰ লগত পৰিচিত, সংস্কৃতিৰ প্ৰতি জাতীয়তাবাদৰ প্ৰতি শ্লোগান নিদিয়াকৈ কেনেকৈ কামৰ জৰিয়তে জাতীয়তাবাদ কৰিব লাগে তাৰ সৈতে তেওঁৰ যিটো অন্তৰৰ হেঁপাহ তাৰ সৈতে আমি পৰিচিত। সেইবাবে আমি প্ৰথমতে কৈছোঁ এগৰাকী প্ৰতিভাধৰ সন্তান অসমৰ, তেওঁ হ'ল সোণমণি দত্ত ডাঙৰীয়া। সোণমণি দা, দাদা স্বাগতম জনাইছোঁ। হয়, আমি আপোনাৰ বিভিন্ন পৰিচয়ৰ সৈতে জড়িত। প্ৰথমতে আপোনাৰ এখন থিয়েটাৰ আছিলে, থিয়েটাৰৰ প্ৰযোজক হিচাপে আগবাঢ়িছিল। পৰৱৰ্তী সময়ত সাৰেগামা সুৰ বাহিনীৰ জৰিয়তেও সাংস্কৃতিকভাৱে ভালেখিনি কাম কৰিছিলে, বিদেশতো আমাৰ পৰা ইয়াৰ পৰা শিল্পী লৈ গৈছিলে। কিন্তু শেহতীয়াকৈ আপুনি এক অন্য বিশেষ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে। আমি আপোনাৰ পৰৱৰ্তী কথাবিলাকলৈ ফ্লেশ্ববেক কৰিম, আমি বৰ্তমানৰ পৰা আগবাঢ়িব খুজিছোঁ। বৰ্তমান মই প্ৰথমতে খুব দুখৰ খবৰটো দিব বিচাৰিছোঁ যে মোৰ দুইটা কিডনি বিকল, দুইটা কিডনি ফেইল হোৱা এজন মই ৰোগী বুলি নকওঁ, মই দুৰন্ত ৰোগী বুলি কওঁ আচলতে। দুইটা কিডনি বিকল হোৱাৰ পিছত মই দেখিলোঁ যে এইটো এটা অতি ভয়ংকৰ গতিত এই ৰোগটো বাঢ়ি আহিছে। আৰু অতি চিন্তনীয় বিষয়টো হৈছে যে আমাৰ বাৰু কিছু বয়স হৈছে, কিন্তু অতি কম বয়সীয়া কিছু ল'ৰা ছোৱালী এই ৰোগত আক্ৰান্ত হৈছে, বহু মহিলা এই ৰোগটোত আক্ৰান্ত হৈছে। আৰু এনেকুৱা এটা সমীক্ষাও হৈছেগৈ যে আগন্তুক 10 বছৰৰ ভিতৰত অসমৰ প্ৰায় প্ৰতিজন লোকেই হয়তো এদিন কিডনি ৰোগত আক্ৰান্ত হ'ব, এনেকুৱা আশংকাই আমাক খেদি ফুৰিছে। এনেকুৱা মুহূৰ্তত মই ভাৰতবৰ্ষৰ প্ৰায় মুম্বাই, দিল্লী, চেন্নাই, আহমেদাবাদ যিমান ভাল ভাল হস্পিটেল আছে সকলো হস্পিটেলতে গৈছোঁ। গৈ এই ৰোগটোৰ ৰিমেডি কি জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কিন্তু প্ৰত্যেকখন হস্পিটেলতে এটাই কথাই কোৱা হ'ল যে হয় কিডনি ট্ৰান্সপ্লাণ্ট নতুবা কিডনি ডায়েলিচিছ, এই দুটাৰ বাহিৰে ইয়াৰ পৰা উপশম পোৱাৰ কোনো ব্যৱস্থা নাই। গতিকে আৰু তাৰপাছত লাহে লাহে যেতিয়া এজন ৰোগী কিডনি ডায়েলিচিছত গুচি যায়, ডায়েলিচিছত গুচি যোৱাৰ লগে লগে তেওঁ সপ্তাহটোত 2বাৰ বা 3বাৰ ডায়েলিচিছ ল'বলৈ বাধ্য হৈ পৰে। উপায় নাই, ডায়েলিচিছ নকৰাকৈ থাকিব নোৱাৰা হয়। গতিকে ডায়েলিচিছটো এনেকুৱা এটা মানে খৰচী প্ৰচেছ, য'ত নেকি ধৰক 6,000 পৰা 7,000 টকা, কোনোবাই 10,000 টকা পৰ্যন্ত খৰচ কৰিব লাগে এবাৰ ডায়েলিচিছ কৰোঁতে। বেছিভাগ ৰোগীৰ পৰিয়ালে ইমানখিনি পইচা ব্যয় কৰাটো সম্ভৱ নহয়, যাৰ কাৰণে বহুত ৰোগীৰ পৰিয়ালে লাষ্টত ৰোগীজনক মৰিবৰ কাৰণে এৰি দিয়েগৈ। গতিকে ময়ো তেনেকুৱা গোটেই মানুহবিলাকৰ অৱস্থাটো দেখি নিজে চিন্তা কৰিলোঁ যে মই অন্ততঃ মোৰ মৃত্যুৰ আগত মই এনেকুৱা কেইটামান ডায়েলিচিছ চেণ্টাৰ কৰোঁ য'ত মানুহক অতি কম খৰচত মই ডায়েলিচিছটো উপলব্ধ কৰাব পাৰোঁ, ডায়েলিচিছটো প্ৰদান কৰিব পাৰোঁ। আৰু যাৰ কাৰণে মই গোটেই ভিতৰখন সোমাই গ'লোঁ যে এজন ডায়েলিচিছ পেচেণ্টক ডায়েলিচিছটো দিওঁতে কিমান খৰচ হয়, প্ৰকৃততে মেডিচিনত কিমান খৰচ হয়, ডায়েলিজাৰডালত কিমান খৰচ হয় বা অন্যান্য কিমান আনুষংগিক খৰচবিলাক আহে, এই গোটেইবোৰ হিচাপ নিকাচ কৰি দেখিলোঁ যে এটা নিৰ্দিষ্ট এমাউণ্টৰ ভিতৰত ডায়েলিচিছটো দিব পৰা যায়, যদি নিজৰ কাৰণে এটকাও নাভাবোঁ। গতিকে মই মোৰ কিছু মাটি বাৰী বিক্ৰী কৰি এনেকুৱাকৈ এতিয়া সদ্যহতে আপোনালোকে শুনি ভাল পাব অসমবাসী ৰাইজে যে মই গোটেই অসমতেই ডায়েলিচিছ চেণ্টাৰ কৰিম বুলি সংকল্প লৈছোঁ। আৰু 10খন জিলাত প্ৰাৰম্ভিক পৰ্যায়ত য'ত কিডনি ৰোগী আটাইতকৈ বেছি তাত আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু সদ্যহতে গুৱাহাটীত আমি উইণ্ড্ৰপ হস্পিটেল টাই আপ হৈ পেলাই আমি কাম আৰম্ভ কৰি দিছোঁ। তাত বহুত ৰোগী আহিছে, বহুত ৰোগীয়ে সকাহ পাইছে, বহুত কম দামত আমি তেওঁলোকক একেবাৰে ধুনীয়াকৈ ডায়েলিচিছটো দি আছোঁ। দ্বিতীয়তে আমি বঙাইগাঁৱত আৰম্ভ কৰিছোঁ, বঙাইগাঁও চিভিল হস্পিটেলৰ ঠিক কাষতে। তৃতীয়তে আমি নগাঁৱত আৰম্ভ কৰিছোঁ নিদান হস্পিটেল।
আৰু অহা মাহত ভিতৰত ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট 4খন ডিষ্ট্ৰিক্টত আমাৰ অহা মাহত 4টা চেণ্টাৰ পুনৰ আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। তাৰ প্ৰায় 98% কাম ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। অলপ ৰখাইছোঁ। এতিয়া যিহেতু আপোনালোকে আমাৰ দৰ্শকে অৱগত হ'ল ইতিমধ্যে যে আজি আমি মূলতঃ কিডনীৰ লগত ৰিলেটেড কথাখিনি পাতিম, কাৰণ আপুনি ইতিমধ্যে ক'লে আৰু বহুকেইটা প্ৰশ্ন মোৰ মনত আহিছে, আৰু যিসকল দৰ্শকে এইমতে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকৰ মনতো এই প্ৰশ্ন আহিছে যে এই কিডনী বেমাৰ কিয় ইমান আধিক্য হৈছে, কি কথা পতা। এতিয়া যদি আপোনাৰ আমি ক্ৰনলজিকেল ষ্টাডি এটা কৰোঁ, তাৰ পৰাই আমাৰ উত্তৰবিলাক পাব। প্ৰথম কি চিমটমছ হৈছিলে, কেতিয়া ডক্টৰৰ ওচৰত গৈছিলে, আৰু প্ৰথম অৱস্থাত কেনেকৈ আপুনি ধৰা পৰিল যে ইউ আৰ এ কিডনী ফেইলাৰ পেচেণ্ট? একজেক্টলি, খুব ধুনীয়া প্ৰশ্ন কৰিছে মৰম কুমাৰ ডাঙৰীয়া। প্ৰথম কথা হৈছে আমাৰ এই গোটেই এইটো আৰম্ভ, এই যে যিটো কিডনীৰ মানে মানুহৰ বেমাৰ আৰম্ভ হোৱাৰ প্ৰথম চিমটমছটোৱে হৈছে যে মানুহজনৰ চুৱেলিং হ'ব। চুৱেলিং মানে মানুহজন ফুলিব। তেখেতৰ যদিহে চুগাৰ থাকে, তেখেতৰ যদিহে প্ৰেছাৰ থাকে, তেতিয়াও এই কিডনী ফেইল বেমাৰটো হ'ব পাৰে। আৰু দীৰ্ঘদিন ধৰি যদিহে আপোনালোকে এই দেৱাইটো যদি পেইন কিলাৰ যদি কিবা দেৱাই এনেকুৱা ইউজ কৰে, তেনেকুৱা যেতিয়া দেৱাই খালেও আচলতে এজন মানুহৰ কিডনী ফেইল হোৱাৰ যথেষ্ট চান্স থাকে। মই ব্যক্তিগতভাৱে মোৰ আচলতে চুগাৰ আছিলে, আৰু চুগাৰ থাকোঁতে মোৰ চুগাৰ কিমান দিন ধৰি আছিলে আপোনাৰ? চুগাৰ মোৰ 15 বছৰমান চুগাৰ আছিলে। আৰু মই তেতিয়া এখন ভ্ৰাম্যমান মোৰ থিয়েটাৰ আছিলে, কাৰেংঘৰ থিয়েটাৰ, আৰু সাৰেগামা সুৰবাহিনী অনুষ্ঠান কৰি গোটেই অসমখন ঘূৰি ফুৰোঁ। গতিকে খোৱাৰ প্ৰতি মোৰ সময় নাথাকে, বা মোৰ লাইফটো মই কোনো ডিচিপ্লিন ৱেত মই নিয়া নাছিলোঁ, যিটো কাৰণে চুগাৰে পালে। চুগাৰৰ লগত চুগাৰ হোৱাৰ লগে লগে লাহে 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 কিন্তু মানুহৰ প্ৰেছাৰটো আৰম্ভ হয়। আৰু প্ৰেছাৰ হোৱাৰ লগে লগে যদিহে আপুনি তাক নিয়ন্ত্ৰণ নকৰে, বা যদিহে খাদ্যাভ্যাসটো চেঞ্জ নকৰে, যদিহে এটা নিয়মানুৱৰ্তিতাৰ মাজলৈ যদি নাহে, তেতিয়া লাহে লাহে আপোনাৰ চকু, হাৰ্ট, কিডনী এইবিলাক লাহে লাহে এফেক্ট হ'বলৈ আৰম্ভ কৰে। গুপ্তঘাতকৰ নিচিনাকৈ ই এফেক্ট কৰি কৰি গৈ থাকে, আৰু লাষ্টত এই কিডনী ফেইল জাতীয় বেমাৰ কিছুমান হ'বলৈ আৰম্ভ কৰে। তো প্ৰথম অৱস্থাত আপোনাৰ কোন অংশত ফুলিবলৈ আৰম্ভ কৰিছিলে? প্ৰথম ভৰি ফুলিব। ভৰি ফুলিব। ভৰি কিয় ফুলে মানে কথাটো এনেকুৱা, ডায়েলিচিছটো কি বস্তু আৰু কিডনীটো কি বস্তু আমি প্ৰথম জানি ল'ব লাগিব। একজেক্টলি, চব কথা জানি ল'ব লাগিব। কিডনীটোৱে আমাৰ গোটেই বডিটোৰ যিখিনি আমি পানী খাওঁ বা আহাৰ খাওঁ, আহাৰ খোৱাৰ পাছত যিখিনি আমাৰ অতি বডিত বৰ্জ্য পদাৰ্থ, যিখিনি বেয়া বস্তু সেইখিনি আমাক পাচাবৰ যোগেদি উলিয়াই দিয়ে, আৰু যিখিনি ভাল বস্তু সেইখিনি আমাৰ তেওঁলোকে ব্লাডত পঠিয়াই দিয়ে। চেকনি বুলি ক'ব। চেকনি, একজেক্টলি, এখন চেকনি। কিডনীটো হৈছে এখন চেকনি। যেতিয়া এই কিডনীটোৱে কাম কৰিব নোৱাৰা হয়, তেতিয়াহ'লে আমাৰ বডিৰ পৰা এই বেয়া বস্তুবিলাক ওলাব নোৱাৰা হয়। ওলাব নোৱাৰা হ'লে সি কি হয়, আমাৰ বডিৰ বিভিন্ন পাৰ্টবিলাকত ই জমা হ'বলৈ আৰম্ভ কৰে। জমা হ'লে সি চকু ফুলিব, ভৰি ফুলিব, মুখ ফুলিব। এই ফুলা ছিষ্টেমটো তেতিয়া আৰম্ভ হয়, আৰু তেতিয়া ৰোগীজনে শ্বাস প্ৰশ্বাস উশাহ লওঁতে বহুত কষ্ট পায়, উশাহ ল'ব নোৱাৰা হয়, খোজকাঢ়িবলৈ নোৱাৰা হয়, খোজকাঢ়িলে ফটকৈ ভাগৰ লাগিব। এনেকুৱা ধৰণৰ বহুত চিমটমছ তেওঁৰ আৰম্ভ হ'বলৈ আৰম্ভ। আচ্ছা, আপুনি 15 বছৰ ধৰি মধুমেহ ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ পিছত এইটো ফলাফল ওলাইছিল নে 15 বছৰ হোৱাৰ আগতে আপুনি এইটো অৱগত হৈছিলে? 15 বছৰ পাছতহে 15 বছৰ পাছত তাৰ ৰিজাল্টটো ওলাইছিল। কিন্তু 15 বছৰ ধৰি ডায়েবেটিছ হোৱাৰ সময়খিনিত আপুনি হয়তো যিখিনি সজাগতাৰ প্ৰয়োজন আছিলে, সাৱধানতা লাগিছিলে, আপুনি জীৱিকা সূত্ৰে হওক বা সাংস্কৃতিক কামত থকা সকলোৱে জানে যে তাত দিন ৰাতি ঘূৰি ফুৰিব লাগে, তাত আৰু নিজৰ টাইম মতে নহয়, ৰাইজৰ বা সেই টাইম মতে হয়। এতিয়া কথাটো হ'ল, আমি এটা কথা গম পালোঁ যে ডায়েবেটিছ যিসকলৰ আছে বা মধুমেহ আছে, তেওঁলোকৰ বাবে যিটো ইনচিকিউৰিটি টু হেভ ডেট ডিজিজ, তো কিডনীৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা এটা বেছি থাকে। লগতে আৰু এটা আপুনি কথা ক'লে, যি কথা আমি বা বহুতে অৱগত, পেইন কিলাৰ, শ্লিপিং টেবলেট, এনেকুৱা আজিৰ যেন আমাৰ এই জীৱন যিটো ষ্টাইল এটা সহজৰ নিচিনা হৈ পৰিছে। তো পেইন কিলাৰ তেওঁ কিমান দিন গ্ৰহণ কৰাৰ অন্তত, নে এদিন দুদিন গ্ৰহণ কৰিলে এনেকুৱা হ'ব পাৰে? তো পেইন কিলাৰ ৰিলেটেড যিটো এটাক, যিটো কিডনী আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো, সেইটো কেনেকৈ আপুনি বিশ্লেষণ কৰে? একজেক্টলি কথাটো এনেকুৱা, আপুনি চাব, মই এই জাতীয় ৰোগটো হ'ল, ইয়াৰ গোটেই মই বহুত বিশ্লেষণ কৰি আছোঁ। ইয়াত আমাৰ দুটা চিকিৎসা পদ্ধতি, এটা হ'ল আমাৰ এলোপেথিক আৰু এটা হৈছে আমাৰ আয়ুৰ্বেদিক। আয়ুৰ্বেদত কোনো ধৰণৰ
বেছিকৈ আচলতে মেডিচিন দিয়া নাযায়, বেছিকৈ মেডিচিন নিদিয়ে বা দিলেও বনৌষধিৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধ যিটোৰ পৰা কোনো ছাইড এফেক্ট নাই, কেমিকেল ছাবষ্টেন্স তাত বহুত কম থাকে। একজেক্টলি। এতিয়া এই যিটো আমাৰ এলোপেথিক তাত আমাক ছাইড এফেক্টটো বহুত থাকে, যিটো নেকি আমি গম নাপাওঁ, আৰু ইয়াৰ ছাইড এফেক্টটো শ্ল'লি লাহে লাহে হৈ থাকে। এইটো ডাক্তৰে কোৱা কথাই, যে আমাক আয়ুৰ্বেদৰ পৰা জনোৱা কথাই, মই যিহেতু ছায়েন্সৰ ষ্টুডেণ্ট নহয় বা মই তেনেকৈ নাজানো, আমাক যিখিনি কথা কোৱা হৈছে বুজোৱা হৈছে, মই সেইটো আদহীয়া কথাখিনি কৈছোঁ যে আপুনি চাব চৰাই চিৰিকটিৰ কোনো হস্পিটেল নাই। 1 নম্বৰ কথা, চৰাই চিৰিকটিয়ে কেতিয়াও তাহাঁতি সন্ধিয়া লগাই বাঁহত সোমায় আৰু সন্ধিয়া লগাৰ পাছত তেওঁলোকে কোনো খাদ্য গ্ৰহণ নকৰে। খুব ৰাতিপুৱা সূৰ্যোদয়ৰ আগতে তাহাঁতি উঠিব, উঠি তাহাঁতি খাদ্য গ্ৰহণ কৰে বা তাহাঁতি দৈনন্দিন কাম কাজখিনি কৰে। আজিলৈকে বেমাৰ নোহোৱা এজন আমাৰ আপোনালোকে সকলোৱে জানে অক্ষয় কুমাৰ, তেওঁ সদায় কৈছে যে মই সূৰ্যোদয় আজিলৈকে মানে 5:30 বোলে ভাত খায় সদায়, আৰু ৰাতিপুৱা 5:30 কামলৈকে যায়, আৰু তেতিয়া আন চেলিব্ৰিটিবিলাকে পাৰ্টি কৰি ঘৰলৈকে আহে। তাৰমানে এই কথাটো কৈছিলে তেওঁ এনেকুৱা স্বাস্থ্য সজাগ মানুহ, তেওঁ আজিলৈকে কোনো ধৰণৰ বেমাৰ নাই। তেওঁ এই ফুল প্ৰকৃতিৰ পৰা আমি এই বস্তুখিনি শিকিছে বা শিকা উচিত, যে আমি প্ৰকৃতিৰ বহুত বস্তুৰ পৰা হাতী সদায় নিৰামিষভোজী, সেইকাৰণে প্ৰচণ্ড বল আছে হাতীৰ গাত। গতিকে আমি তেওঁলোক চৰাই চিৰিকটি পশু পক্ষীৰ পৰা যিখিনি শিকিব লাগে সেইখিনি আমি আচলতে শিকা নাই, বা আমি প্ৰকৃতিৰ বিৰুদ্ধে যেতিয়া যোৱাৰ লগে লগে আমাৰ বডিটোৱে কিছুমান এবজৰ্ভ কৰিব নোৱাৰা আমি খাদ্য যেতিয়া গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ বডিত ৰিয়েকশ্যনটো আৰম্ভ হয়। একজেক্ট যেনে ধৰা টোপনিটো, এতিয়া আপুনি জোৰ জবস্তি এটা টোপনি আনিবৰ কাৰণে পেইন কিলাৰ এটা খাব, ই বডিত অভিয়াছলি আমাক ৰিয়েকশ্যন কৰিবই, একদম জনা কথা। কিন্তু অকেজনেলি কেতিয়া বছৰত এদিন যে কালি চাপ'জ মই কালি দাঁত এটা উভালিব লগা হৈছে, তাত মই 2টা পেইন কিলাৰ দিছে, তেনেকুৱা কথা নহয়, সেইটো ইমান ডেমেজেবল নহয়। সেইটো ইমান ডেমেজেবল নহয়, সেইটো ধৰক সেইটো সাময়িকভাৱে আপুনি সকাহ ল'বৰ কাৰণে অকণমান কৰিছে, কিন্তু কিছুমানৰ হেবিট হৈ যায়, ৰাতি শুব নোৱাৰে তেখেতে বিভিন্ন কাৰণত, টেনশ্যন কিবা কিবি কাৰণত। তাৰপিছত কিছুমানৰ মানে বিভিন্ন পেইন কিলাৰবোৰ কণ্টিনিউ খায়, বা আজি আমি ধৰক চুগাৰ থকা মানুহে কণ্টিনিউ চুগাৰৰ ঔষধবোৰ খাই থাকে, ই লাহে লাহে ঘাতকৰ ৰূপ মানে ধাৰণ কৰেগৈ, লাহে লাহে ঘাতক হৈ পৰেগৈ এই মেডিচিনবিলাক। গতিকে মই পাঞ্জাৱৰ হিমছ হস্পিটেলত গৈছোঁ, তেওঁলোকে সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা প্ৰদান কৰে। আমাৰ ৰামদেৱৰ যিখন হস্পিটেল, তেখেতলোকক সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰে। এতিয়া সেই আয়ুৰ্বেদিক পদ্ধতিৰে কিন্তু গোটেই মানৱ সভ্যতাটো মানুহখিনি আমি উভতি যদি নাযাওঁ, তেতিয়াহ'লে কিন্তু পৃথিৱীত মানুহ বচাটো একেবাৰে সম্ভৱ নহ'ব। আৰু ভাৰতীয় আয়ুৰ্বেদৰ যিটো শাস্ত্ৰ, সেইটোতো তোমাৰ আমাৰ 1000 বছৰ পুৰণি, 1000 বছৰ পুৰণি। তাত ইমান ধুনীয়া বিধান কিছুমান দিয়া হৈছে, আপুনি একো দৰৱ খাব নালাগে, মাত্ৰ আপুনি খাদ্যাভ্যাসটো যদি চেঞ্জ কৰে, অনলি খাদ্য ফুড। তাত DIP ডায়েট বুলি এটা ডায়েট আছে, DIP ডায়েট, DIP অৰ্থাৎ ডিচিপ্লিন এণ্ড ইণ্টেলিজেঞ্চ পিপুল ডায়েট। সেই ডায়েটটো যদি আপুনি নেটত চাব, সেইটো যদি মই গোটেই অসমবাসী ৰাইজকো আহ্বান কৰিম, এই ডায়েটটো যদি আপোনালোকে ফ'ল' কৰিব পাৰে, এসপ্তাহৰ ভিতৰত উইদিন 1 উইক আপোনাৰ দেহৰ বহুত বেমাৰ নাইকিয়া হ'ব, আপ টু কেঞ্চাৰ। তাৰমানে খাদ্যাভ্যাসৰ লগতে খাদ্যৰ লগতে গোটেই বিষয়টো জড়িত হৈ আছে, গোটেই বিষয়টো জড়িত হৈ আছে। আমাৰ গোটেই বডিটোৰ গোটেই বস্তুটোৱে খাদ্যৰ লগত জড়িত, শৃংখলা মানি খাদ্যটো খাব লাগিব, একজেক্টলি শৃংখলাবদ্ধভাৱে। আৰু আমি এতিয়া ধৰক আজিতো আপোনালোকে দেখিছে যে ব্ৰইলাৰ মুৰ্গীটো 45 দিনত ডাঙৰ হয়, তাত ইমান বিষাক্তভাৱে তাক মানে ইমান যিটো পদ্ধতিৰে ডাঙৰ কৰে আমি সকলোৱে জানো, ইনজেকশ্যন দি। গতিকে সেই ব্ৰইলাৰ মাংসটোহে আমাৰ প্ৰিয়। মাছটো ইউৰিয়া দি পেলাই ডাঙৰ কৰে ফিচাৰীবিলাকত, গতিকে সেই মাছটো আমি সেই মাছটোহে আমাৰ আজি প্ৰিয়, বা আমি সেইটো খাবলৈ আগবাঢ়ি যাওঁ। আমাৰ এভেইলেবল সেই বিষয়টো যেতিয়া হৈ আছে, এভেইলেবল সহজে তাক কম পইচাত সেইটোৱে পায়। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, গোটেই পৃথিৱীৰ কাৰণে চিন্তনীয় বিষয়টো হৈছে যে আপুনিও নিশ্চয় বিষয়টো লক্ষ্য কৰিছে যে মাটিৰ ওপৰত আমাৰ যিটো অত্যাচাৰ, মাটিৰ ওপৰত, যে 1 বিঘা মাটিত আগতে আমি 20 মোন ধান প্ৰডাকশ্যন কৰিছিলোঁ, এতিয়া সেই মাটিটোত আমি বিভিন্ন ধৰণৰ সাৰ কিবা কিবি দি পেলাই তাক 40 মোন প্ৰডাকশ্যন কৰিবলগীয়া হৈছে। এইটো জনবিস্ফোৰণৰ কাৰণে হওক বা অন্য কিবা কাৰণতো হ'ব পাৰে দেই। সেইটো কাৰণে কি কৰিছোঁ, মাটিখিনিৰ ওপৰত অত্যাচাৰ কৰি 20 মোন দিয়া জেগাত 40 মোন ধান প্ৰডাকশ্যন কৰিছোঁ। এই 40 মোন প্ৰডাকশ্যন কৰাৰ যিটো খাদ্য, সেই যিটো আমি খাইছোঁ, সেইটো আমি বডিৰ কাৰণে একদম উপযোগী নহয় খাদ্যটো। 2 নম্বৰ আপুনি চাব যে যিটো বতাহ, এই বতাহটোৰ যিটো মূল্য,
সেইটো এজন এই আইচিউত থকা মানুহে অনুভৱ কৰে যে মই বতাহৰ মূল্য এক্সাক্টলি অক্সিজেন যেতিয়া মাস্ক পিন্ধি থাকে গতিকে আজি আমি একদম কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে গোটেই হাবি জংঘল পাহাৰ কাটি খাস্তাং কৰি পেলাইছোঁ গছ আমি নোৰোঁ কিন্তু গছ আমি কাটি পেলাইছোঁ চাব দেই আৰু এই আপুনিও জানে যে আমাৰ বায়ুমণ্ডলৰ যি 3টা স্তৰ টেট্ৰস্ফিয়াৰ টপস্ফিয়াৰ আইনস্ফিয়াৰ গোটেই পৃথিৱীখনত যিটো আন্তৰ্জাতিক মাৰণাস্ত্ৰৰ প্ৰতিযোগিতা হৈছে এখন দেশৰ অন্য এখন দেশক আক্ৰমণ কৰাৰ যিটো মানসিকতা এই এনেকুৱা ধৰণৰ সময়ত পৃথিৱীৰ বিভিন্ন দেশবিলাকে কি কৰিছে কিছুমান মাৰণাস্ত্ৰ মানে তেওঁলোকে উদ্ভাৱন কৰিছে আৰু তাহাঁতে নিজে কাৰোবাৰ গাত প্ৰয়োগ নাই কৰিব পৰা নাই কোনোবা দুখন সৰু সৰু ৰাষ্ট্ৰৰ লগত যুঁজ লগাই দিছে দি সিহঁতে সেই মাৰণাস্ত্ৰবোৰ তাত যোগান ধৰিছে দিয়াচোন সিহঁতে কি কয় দেৱালীত বোম ফুটোৱাৰ দৰে তাত তেনেকুৱা ধৰণে বোম ফুটাইছে এতিয়া আপুনি যিখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ হৈছে আপুনি দেখিছে এই গোটেই পৃথিৱীৰ বায়ুমণ্ডলটোকে বিষাক্ত কৰিছে অকল বোলে আমাৰ অসমত আজি এফেক্ট হোৱা নাই বুলি কথাটো নহয় হিৰোশ্বিমা নাগাচাকি যেতিয়া বোমা ব্লাষ্ট হৈছিলে তাত ক'লা ক'লা বৰষুণ হৈছিলে এচিড বৰষুণ বহুত বছৰলৈকে তাত পংগু শিশুৱে জন্ম লৈছিলে গতিকে সেই যিটো এফেক্ট সেই এফেক্টটো আজিও গোটেই পৃথিৱীত আমাৰ পৰিছে গতিকে উন্নত ৰাষ্ট্ৰসমূহে এই বস্তুবোৰ পৰ্যবেক্ষণ কৰিছে যদিও তেওঁলোকে কিন্তু আন্তৰ্জাতিকভাৱে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তেওঁলোকে মাত্ৰ কোনোবা দুখন দেশে নিজৰ মাৰণাস্ত্ৰখিনি বিক্ৰী হোৱাত গুৰুত্ব দিছে আচ্ছা ঠিক আছে গতিকে আমি এতিয়া আমি অসমৰ মানুহখিনিক আমি যদি এটা সজাগ কৰিবলৈ চেষ্টা কৰোঁ তাৰ বাবে আপোনাৰ যদি কেয়াৰ ফাউণ্ডেশ্যন সেইটো কথা জানিম তাৰ পূৰ্বে ইতিমধ্যে আমি অৱগত হ'লোঁ যে ডায়েবেটিছৰ কাৰণে বা আমাৰ খাদ্যৰ কাৰণে মাজতে আপুনি এটা এনেকুৱা খাদ্যাভাস হ'লে আপোনাৰ বেমাৰ নাইকিয়া হ'ব যে ক'ব ওলাইছিলে মই বেলেগ প্ৰশ্ন কৰোঁতে কথাটো অকণমান চাইডলাইন হৈ গ'ল কি সেইটো আছিলে মানে এইটো ডিআইপি ডায়েট মানে কি এনেকুৱা ধৰণৰ যিটো নেকি আয়ুৰ্বেদত কোৱা হৈছে যে আপুনি ৰাতিপুৱা সদায় শুই উঠিয়ে সূৰ্যোদয়ৰ আগতে আপুনি অকণমান যোগাসন কৰা বা এনেকুৱা ধৰণৰ কিছুমান কৰা নীতি নিয়ম কিছুমান কৰাটো উচিত আৰু যেতিয়া ৰাতিপুৱা আপুনি খাদ্য গ্ৰহণ কৰিব সদায় ফ্ৰুটছ আপোনাৰ যদি ৱেইটটো যদি 60 কেজি হয় তাহলে আপুনি 100 গ্ৰাম ফ্ৰুটছ ছিজনেবল ফ্ৰুটছ অৰ্থাৎ আমাৰ লোকেলি যিটো এভেইলেবল ফ্ৰুটছ খালি পেটত নেকি খালি পেটত আচ্ছা ফ্ৰুটছ আপুনি 100 গ্ৰাম ফ্ৰুটছ আপুনি সেই ফ্ৰুটছখিনি খালি পেটত খালে গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা কিছুমান মানুহৰ গেছৰ প্ৰব্লেম হ'বগৈ পাৰে আপুনি তাৰ কাৰণে প্ৰথমে খাই অভ্যাস কৰিলে গেছটো নোহোৱা হ'ব বা গেছৰ আপুনি তেতিয়া টেবলেট ল'ব পাৰে ফ্ৰুটছটো বিভিন্ন ধৰণৰ অমিতা খাব পাৰে আপুনি আপেল খাব পাৰে আপুনি আঙুৰ খাব পাৰে লোকেলি আপোনাৰ যিখিনি এভেইলেবল ফ্ৰুটছ তেনেকুৱা আপুনি 100 গ্ৰাম ফ্ৰুটছ আপুনি খাই লাগে তাৰপাছত দুপৰীয়া ঠিক এইখিনি কিন্তু 12টা বজাৰ আগত খাব লাগিব ঠিক ৰাতিপুৱা চাহ বিস্কুট এইবিলাক খাব নালাগে একদম চাহটোতো তেওঁলোকৰ মতে মাৰাত্মক বস্তু চাহ হেৰি কেতিয়াবা গ্ৰীণ টি একাপ আপুনি খোৱা সেইটো বেলেগ ধৰণৰ কথা কিন্তু চাহটো 100 গ্ৰাম ফ্ৰুটছ তাৰপাছত আপুনি ঠিক 12টা বজাৰ আগত কিন্তু খাব লাগিব ঠিক 12টাৰ পৰা 1টা বজাৰ ভিতৰত আপুনি দুখন থাল ল'ব লাগিব এখন থালত কমপ্লিট চালাড সেই চালাডখিনি 300 গ্ৰাম হ'ব লাগিব আগতে ৰাতিপুৱা 600 গ্ৰাম খাইছে আপুনি 300 গ্ৰাম আপুনি ধৰক তিয়ঁহ গাজৰ পিঁয়াজ এনেকৈ আপুনি চালাড কেঁচা চালাড সেইখিনি আপুনি খাব লাগিব খোৱাৰ পাছত যদিহে আপোনাৰ পেট নাই ভৰা তেনেহ'লে আপুনি অলপ ভাত অলপ তাকুৰীয়াকৈ দেই একদম কম পৰিমাণৰ ভাত আৰু কিবা কিবি অলপ সৰু চব্জি এনেকৈ পৰাপক্ষত নিৰামিষ হ'লেতো আৰু বহুত ভাল যিমান পাৰে ইজিলি ডাইজেষ্টেবল ডাইজেষ্ট হ'ব আৰু থাৰ্ড টাইম সূৰ্যোদয়ৰ আগতে আপুনি অলপ কাবেলি বুট হওক বা বাদাম তিয়াই পেলাই বা আপুনি বইল কৰি পেলাই সেইখিনি 1 বাতিমান ধৰক আপুনি সেইখিনিয়ে খাদ্য আৰু এইখিনি খাদ্য খোৱাৰ পাছত সন্ধিয়া আৰু ভাত চাত খোৱা মানে আচ্ছা কোনো খোৱাৰ কথা নাই আৰু এইখিনি এইকাৰণে কৰিব লাগিব যদিহে ভৱিষ্যতে তেওঁ এই কিডনী পেচেণ্ট বা বিভিন্ন বেমাৰৰ আক্ৰান্ত নোহোৱাকৈ থকাৰ লক্ষ্য তেওঁৰ আছে বা বিচাৰে যদি দীৰ্ঘদিন ধৰি আপুনি জীয়াই থাকিব বিচাৰে তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ খাদ্যাভ্যাস হ'লে যাব লাগিব এইখিনি মই অকণমান আজিৰ পৰা কিছু বছৰ আগতে মই ভাৰতক প্ৰতিনিধিত্ব কৰি গৈছিলোঁ ইটালীত তাত মই এগৰাকী মানুহ লগ পালে 108 বছৰ তেখেত জিমনাষ্টিক কৰিবলৈ আহিছিল আৰু তেখেতক মই সুধিছিলোঁ যে আপুনি ইমান বছৰ জীয়াই আছে ইমান ধুনীয়া স্বাস্থ্য আৰু এতিয়া জিমনাষ্টিক কৰিবলৈ আহিছে ইয়াৰ কাৰণটো কি তেতিয়া তেখেতে মোক সেই দুটা কথাই কৈছিলে এটা হ'ল খাদ্যাভ্যাস অৰ্থাৎ আমি খাদ্যটো কি খাইছোঁ কিমান সময়ত খাইছোঁ কিমান নিয়মানুৱৰ্তিতাৰ মাজত খাইছোঁ সেইটো 1 নম্বৰ কথা আৰু 2 নম্বৰ কি কয় এক্সাৰচাইজ
এক্সাৰচাইজ আমি একদম বডি বিল্ডিং কিবা কিবি টাইপত যদি কৰিব নোৱাৰোঁ, অন্তত একো কৰিব নোৱাৰিলেও অন্তত ক্লেপিংটো, এই ক্লেপিংবোৰ যদি আমি কৰি থাকিব পাৰোঁ, কাৰণ গোটেই বডিৰ নাৰ্ভ ছিষ্টেমটো হাত দেখি নহয়। এই ধৰক চকুৰ পইণ্ট, কিডনি পইণ্ট, ট্ৰিটমেণ্টটো এইবিলাক পদ্ধতিৰে কৰি দিয়ে লাগে। একজেক্টলি, এইটো আকুপাংচাৰৰ এইবিলাক। গতিকে ইয়াক যদি আমি সক্ৰিয় কৰি ৰাখিব পাৰোঁ, অন্তত ডেইলি আপুনি কাইলৈ 2 মিনিট কৰক, পৰহিলে 5 মিনিট কৰক, এনেদৰে যদি আপুনি কৰি গৈ থাকে, অলপ খোজো কাঢ়ক, বা ৰাতিপুৱা অকণমান 5 মিনিট বা আধা ঘণ্টা যোগাসন কৰক, একজেক্টলি ই কি কৰিব আপোনাৰ বডিৰ পৰা গোটেই আপোনাৰ লংজিভিটিটো বঢ়াব, বডি চেলবিলাক এক্টিভ কৰাই ৰাখিব, এক্টিভ কৰি ৰাখিব, মানে সেই বেমাৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে। এতিয়া যিহেতু আপুনি প্ৰথমতে ক'লে যে অসমত অধিকাংশ ৰোগী কিডনী পেচেণ্ট হ'ব, এইটো কাৰণ আমাৰ কি খাদ্যৰ লাইফষ্টাইলৰ কাৰণে নে আৰু কিবা কাৰক আছে ইয়াতে কিবা কথা? আৰু ইয়াত ডাঙৰ 1 নম্বৰ কথা লাইফষ্টাইল। 2 নম্বৰ কথা আপুনি মাৰ্কেটৰ যি খাদ্য বস্তুবিলাক, মাৰ্কেটত যিখিনি খাদ্য বস্তু উপলব্ধ হৈছে, এইবিলাকৰ কাৰণে গোটেই মানুহবোৰৰ এই অৱস্থাটো হ'বলৈ আৰম্ভ কৰিছে। আৰু এতিয়া আপুনি হস্পিটেলখনলৈ গ'লেহে আপুনি অনুভৱ কৰিব, কাৰণ এনেকুৱা খুব কম মানুহ আছে যি নিৰোগী, আৰু যি ৰোগীয়া মানুহ, যাৰ অলপ চলপ বেমাৰ হৈছে, কিছুমান মেডিচিন মানুহবিলাকে খাবলৈ আৰম্ভ কৰিছে, বিভিন্ন কোম্পানীবিলাকে প্ৰডাকশ্যন কৰা মেডিচিন, আৰু এই মেডিচিনবিলাকে কিন্তু আমাৰ কাৰণে বৰ বিষ। গতিকে এই মানুহবিলাক ক্ৰমশ এই জাতীয় মেডিচিন খাইছে। মই কৈছোঁ যে বতাহটোৰ পৰা আমি উশাহৰ প্ৰব্লেম হৈছে, এতিয়া গোটেই পৃথিৱীৰ জুৰিয়ে বতাহৰ প্ৰব্লেমটো হৈছে। মাটিৰ পৰা আমাৰ যিটো খাদ্য প্ৰস্তুত হৈ আছে, তাৰ পৰা আমি সেই খাদ্যটো খাই আছোঁ, সি আমাক প্ৰব্লেম দিছে। চ' এইবোৰ এটা কাৰক, আমি নিজক ৰক্ষা কৰিব নোৱাৰাৰ বা আমি বেমাৰত যে আমি আক্ৰান্ত হৈছোঁ, এইবিলাক হৈছে এটা কাৰক। আৰু লগতে আমি যিহেতু বহু মানুহে আজিকালি কৰিবলৈ লৈছে, যদি জৈৱিক খেতি বুলি কোৱা হয়, ঘৰতে আমি যদি সেই আমাক যিখিনি প্ৰয়োজনীয়, মহানগৰীতো আজিকালি বিল্ডিঙৰ ওপৰত মানে বহুত টেৰেছত তেওঁলোকে খেতি কৰিব, যদি কিছু পচিবল হ'লে কিছু খাদ্য আমি ঘৰুৱাকৈ প্ৰস্তুত কৰাৰ বাবেও আমি এটা ল'ব পাৰোঁ, আমি কৰিব পাৰোঁ। এইটো অতি ভাল কথা যে যিহেতু ঘৰতে আপুনি প্ৰডাকশ্যন কৰিব পাৰে, ঘৰতে আপুনি 10 জোপা বেঙেনা, 2 জোপা ভেন্দি, 2 জোপা জলকীয়া ঘৰত কৰিবৰ কাৰণে একদম অতি সহজ। আপুনি 2টা টাব কিনি আনক, অকণমান জৈৱিক সাৰ, আপোনাৰ গোবৰ আছে, গোবৰ লৈ আহক, সেইখিনি মিক্স কৰি পেলাই আপুনি ঘৰতে খুব ধুনীয়া প্ৰডাকশ্যন হ'ব। গতিকে তেনেকুৱা ধৰণৰ আপুনি ধৰক যদি নিজক বচাওঁ বুলি ভাবে, প্ৰথম কথা নিজক ভাল পাব লাগিব, নিজক মৰম কৰিব লাগিব। নিজক মন্দিৰটোত যেনেকৈ পূজা কৰোঁ, তেনেকৈ নিজৰ শৰীৰটোক আপুনি মন্দিৰৰ দৰে পূজা কৰিব লাগিব। আমাৰ বেছিভাগ মানুহৰে এলাহ থাকে, এদিন 2 দিন হয়তো কৰিব। আজি আপোনাৰ ইণ্টাৰভিউ দেখা পাই অক্ষয় কুমাৰৰ কথাটো শুনি কোনোবা ইউটিউবত অক্ষয় কুমাৰৰ খুচৰি চাই বা অক্ষয় কুমাৰে এনেকুৱা কৰিছে বুলি 2 দিন কৰিব, কিন্তু সেইটো কণ্টিনিউৱাছ প্ৰচেছ নহ'লে তাৰ যিটো প্ৰচেছটো কণ্টিনিউৱাছ, ফলটো ইতিবাচক নহ'ব। ফলটো ইতিবাচক পাবলৈ হ'লে আপুনি কণ্টিনিউৱাছলি কৰিবই লাগিব, ধৈৰ্য লাগিব, নিজক ভাল পাবই লাগিব, আপুনি নিজক ভাল পাবই লাগিব। পৃথিৱীখন ইমান ধুনীয়া পৃথিৱীখনলৈ আহিছোঁ, ইয়াত আমাৰ কিছু কৰিবলগীয়া কাম আছে। এই কামখিনি কৰিবৰ কাৰণে আপুনি দেহা থাকিলে বেহা, সুস্থ সবল হৈ থাকিবই লাগিব আপুনি। গতিকে সুস্থ সবল হিচাপে নিজক ৰাখিবলৈ হ'লে আপুনি নিজক ভাল পাব লাগিব। নিজক ভাল পাবলৈ হ'লে নিজৰ স্বাস্থ্যটোক ভাল পাব লাগিব। স্বাস্থ্যটোক ভাল পাবলৈ হ'লে আপুনি ধুনীয়াকৈ কিছুমান নীতি নিয়মৰ মাজত চলিব লাগিব। আচ্ছা, আৰু আপোনাৰ সেই আগৰ কথাবিলাকত যোৱাৰ পূৰ্বে আৰু এটা কথা, এতিয়ালৈকে হয়তো এই বিষয়ত ইমান আলোচনা হোৱা নাই, মোৰ এটা অনুমানে হয়তো এইটো কিমান দূৰ কথা, যে আমি ডায়েবেটিছ হওক বা বিভিন্ন খাদ্যাভ্যাস বা আমাৰ কেমিকেল দিয়া এইবিলাকৰ দ্বাৰা ইনফেক্টেড হোৱা এটা কথা থাকে। এতিয়া মেডিকেল ছায়েন্সৰ কাৰণেও শেহতীয়াভাৱে, বিশেষকৈ মেডিচিন কোম্পানীবিলাকৰ কাৰণে, মই এটা উদাহৰণ দিওঁ। শেহতীয়াকৈ এগৰাকী সংগীত শিল্পী আমাৰ দিনা ষ্টুডিঅ'লৈ আহিছিলে, তেওঁ ডায়েবেটিক, মই কৈছে মিঠাই দিব নালাগে, কিয় ডায়েবেটিছ মোৰ আৰম্ভ হোৱাৰ পৰ্যায়। গতিকে মই এজন ডক্টৰ এজনৰ ওচৰত গ'লোঁ, গৈ তেওঁ ক'লে যে আমাক কি ঔষধ দিলে, নাই মানে এটা না কি দিলে। তেওঁ বোলে সেই ডক্টৰগৰাকীয়ে সেই মানে আমাৰ সংগীত শিল্পীজনক ক'লে যে বেলেগ হোৱাহেঁতেন দিলোহেঁতেন কেইটামান, কিন্তু আৰু মোৰ বন্ধু যিহেতু তেওঁক নিদিওঁ। অৰ্থাৎ মই যিহেতু ভিতৰৰ কিছুমান কথা জানো, মোৰ বন্ধু এজনৰ এটা মেডিচিন কোম্পানী আছে বা এনেকুৱা গম পাওঁ যে মেডিচিন কোম্পানীবিলাকে চিকিৎসকসকলক এনেকৈ প্ৰলোভিত কৰে, তেওঁলোকৰ ফ্লাইট, তেওঁলোকৰ কনফাৰেন্সৰ খৰচ, তেওঁলোকক নালাগিলেও এটা মোবাইল, ইমান এটা মানে তেওঁক প্ৰলোভিত কৰি ৰাখে, তেওঁলোকে কলম চলাবলৈ বাধ্য হয়। যেনেকৈ এইটো মই উদাহৰণ দি মানে সঁচা কথা কৈছোঁ যে আনৰ হ'লে 5টামান ঔষধ দিলেহেঁতেন, এই বন্ধুজনক মাত্ৰ এটা টেবলেট দিয়া বুলি ক'লে কথাটো। অৰ্থাৎ ডক্টৰসকলে ইচ্ছাকৃতভাৱেও দিয়া যিটো ঔষধৰ তালিকা, য'ত মানে এণ্টিবায়'টিক থাকে আৰু য'ত এনেকুৱা পেইন কিলাৰ লিখা থাকে, য'ত এনেকুৱা বিভিন্ন টেবলেট থাকে, কাৰণ সেইবিলাক ঔষধ যিমানেই লিখিব এই মেডিচিন কোম্পানীৰ পৰা গিফ্ট আহিব, আৰু এইটো
অসমৰ নাম জ্বলা ডক্টৰসকলে এনেকুৱা মোৰ তথ্য আছে যে বহু নামজ্বলা চিকিৎসকে সেই মোৰ আগৰ বন্ধুৰ এটা মেডিচিন কোম্পানী তেওঁলোকে পাৰ্টি দিয়ে আৰু মহানগৰীৰ এখন ইয়াতে খানাপাৰাৰ ফালে নাম জানিবই মানুহে আৰু তাত তেওঁলোকে মদ্যপান কৰি একদম মানে বাগৰি পৰি থাকে মানে এনেকুৱা পৰ্যায়লৈকে তেওঁলোকে সেই মেডিচিন কোম্পানীবিলাকৰ হাতৰাত বন্দী হয় আৰু তেওঁলোকে এই যে দীঘলীয়া এখন তালিকা লিখে এই তালিকা লিখা এই তালিকাখনৰ যিটো মেডিচিনৰ যিটো ইফেক্ট এই কথাবিলাকো বডিত আমাৰ যিটো আননেচেচাৰী ছাবষ্টেন্স এড কৰাত হেল্প কৰি থকা বুলি আপুনি নাভাবেনে কথাটো একজেক্টলি বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি এইটো সাংঘাতিক ধৰণৰ এটা কথাত ক'বলৈ গ'লে ইয়াক কয় মেডিকেল টেৰৰিজিম মেডিকেল টেৰৰিজিম যিটো হৈ আছে এইটো আজিৰ তাৰিখত আটাইতকৈ ভয়ংকৰ কথা আৰু আপুনি কোৱা প্ৰত্যেকটো কথাই সত্য কথা যে মেডিচিন কোম্পানীবিলাকে নিজৰ প্ৰডাক্টটো মানে কি কয় যাতে বেছিকৈ চলে তাৰ কাৰণে ডক্টৰবিলাকক আহি পেলাই তেওঁলোকক বিভিন্ন ধৰণে এনেকুৱা কাম কৰে অজস্ৰ মেডিচিন কোম্পানী ওলাইছে বিভিন্ন আৰু আপুনি এনেকুৱা ধৰণৰ কথা ভয় লগা কথা গম পাব আপুনি ধৰক আমাক সাধাৰণতে এই যিটো এতিয়া ৰিচেণ্ট আমাৰ ক'ভিড হৈ গ'ল ক'ভিডত আমাক সকলোকে এটা খাব দিছিলে এইটো কিবা কেপচুলটো যে কিবা এটা দামটো আছিল তাৰ সেইটোৰে মানে কম্পজিশ্যন একেখিনিয়ে কিন্তু তাক বেলেগ নাম দি তাক বেলেগ পেকেটিং কৰি মানে বেলেগ ধৰণে বিক্ৰী কৰি আছে বেলেগ বেলেগ কোম্পানীয়ে বেলেগ বেলেগ নাম লৈ পেলাই এই আপুনি যিটো কথা ক'লে যে এখন মেডিকেল মই ৰিচেণ্ট এখন মেডিকেলত মোৰ তেনেকৈ মোক চিকিৎসা কৰোৱা হৈছিলে মোৰ বিল 6 লাখ নে 7 লাখ টকা বনালে তাৰপিছত মোৰ বিষয়ে অকণমান পেপাৰে ওলোৱাৰ কাৰণে মোৰ কিছুমান অসমৰ অতি জনপ্ৰিয় শিল্পী অভিনেতা এনেকৈ গ'ল মোৰ খবৰ ল'বলৈ তেওঁলোকে গৈ পেলাই ক'লে যে এইজন এনেকুৱা মানুহ কিয় বিল বনাইছ তেতিয়া তেখেতে য'ত মালিক তেখেতে ক'লে এই মাহটো শেষ হোৱাৰ লগে লগে এই 600 মানুহক যে দৰমহা দিব লাগিব ক'ৰ পৰা দৰমহা দিম মইহে জানো আৰু মই যে ইমান হেভি ইনষ্ট্ৰুমেণ্টবিলাক আনি থৈছোঁ এইবিলাক যদি ইউজ নকৰে গতিকে এইটো কেনেকৈ হ'ব হাঁহিয়ে কৈছে আৰু কৈছে যে মই মোৰ ডক্টৰসকলক ইয়াত কোনোবা পেচেণ্ট আহিলে যদি পইচা নাথাকে চিধা GMCত যাব যেতিয়া পইচা আছে মোৰ ইয়াত আহিছে গতিকে মিনিমাম তেওঁ 2-4 লাখ টকা মোক দিব পৰা হৈ আহিছে গতিকে মই 2-4 লাখ টকা ল'মেই কাৰণ মই ডাক্তৰজনক দিব লাগিব আৰু এই মেচিনবিলাক যে মই আনি থৈছোঁ এইবিলাক যদি চলাই নাথাকে তেতিয়াহ'লে দিগদাৰ হ'ব গতিকে মেচিনবিলাক চলাবৰ কাৰণে মানুহজনক কোনোবাই যদি এইটো ব্লাড টেষ্ট কৰিব নালাগেও আৰু ডক্টৰক মোক কৈ থৈছে তুমি ব্লাড টেষ্টটো লিখি দিম তেতিয়াহে তাৰ পৰা 2 টকা আহিব 2 টকা আহিলেহে মই মানুহখিনিক পইচা দিব পাৰিম গতিকে আল্টিমেট কি হয় যে কিছুমান আননেচেচাৰী টেষ্ট মেডিকেলবিলাকত কৰিব নাই এইটো কথা বুজি পাইছোঁ এতিয়া মই কোৱা কথাটো আপোনাৰ কথাটো এটা প্ৰয়োজনীয়তা আছে গতিকে যিহেতু আলোচনা কৰিছে কথাটো এইটো যে তেওঁলোকে চলিবৰ কাৰণে নিশ্চিতভাৱে এখন ষ্ট্ৰং বিল দিব লাগিব যাৰ বাবে এমাউণ্ট ল'ব এতিয়া কথা হ'ল মই কৈছে বডিত য'ত মানে ডাইৰেক্ট ইম্পেক্টটো পৰে যিটো কথা ডক্টৰে অৱগত হৈ তেওঁলোকক সেই বিষটো দি আছে আচলতে যেনেকৈ এই শিল্পীজনৰ পৰিচয় মই কথাটো ক'লোঁ যে এটা মেডিচিন য'ত দিওঁতে হৈছে বেলেগক 5টা দিলেহেঁতেন হয়তো কাৰোবাক টেষ্ট এটা দিছে ব্লাডটো উলিয়াই টেষ্ট কৰিছে তাত বডিটোতো ক্ষতি নহয় আকৌ কিন্তু যদি সেই ডক্টৰগৰাকীয়ে ইচ্ছাকৃতভাৱে সেই মেডিচিন কোম্পানীক সন্তুষ্ট কৰিবলৈ যদি 3টা লিখাব খোজে যদি 12টা ঔষধ লিখিছে সেইটো ডাঙৰ এটা ক্ৰাইম হয় লগতে সেই ঔষধখিনি তেওঁৰ বডিত এটা হাৰ্ম কৰিব কিন্তু এইটো কথা আপুনি যিটো কথা ক'লে যে বিলৰ ক্ষেত্ৰত হেৰাছমেণ্ট কৰে যিটো আমি দেখি শুনি আহিছোঁ কিন্তু এই যিটো মেডিচিনৰ দীঘলীয়া লিষ্টখনেতো ডাইৰেক্ট সেই কৰি আছে যদি আপুনি এটা বেমাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰিব গৈছে সেইটো বেমাৰ ভাল হোৱাৰ এমাহ নহওঁতে হয়তো আপোনাৰ আন এটা বেমাৰ হ'বলৈ এই মেডিচিনখিনি আপোনাক ইনস্পায়াৰ কৰি আছে ভিতৰত গতিকে এই ক্ষেত্ৰত বিশেষ আমি চিন্তা চৰ্চা কৰা জাতীয় সংগঠন বহুত আছে বিভিন্ন কথা আছে বা এইটো বিজ্ঞানীবিলাকো এনেকুৱা কোৱা নাই আমাৰ ডক্টৰসকলেতো নকয় কাৰণ তেওঁলোকে সন্তুষ্ট হৈ থাকে বহু ভাল সৎ বুলি যাক কোৱা হয় আৰু ডক্টৰসকলেতো যেতিয়া আমি বিভিন্ন নভেলত পঢ়িছোঁ বা ব্যক্তিগতভাৱে যিখিনি আমি জানো যে প্ৰথম তেওঁলোকে মানৱ সেৱা কৰিম বুলি তাতে শপত খাব লাগে তাতে যে আমি সেই কৰোঁ কিন্তু তেওঁলোকে তাত গৈ আৰু আমি এনেকুৱা দেখিছোঁ এজন ডক্টৰ মই নামটো নকওঁ মই আজি প্ৰায় 1 বছৰমান পূৰ্বে 6 মাইলত মই দেখুৱাবলৈ গৈছোঁ কিন্তু ডক্টৰজন মই যিমান দূৰ দেখিছোঁ সি যে আপকামিং আৰু মই 2টামান পালমনাৰী মেডিচিনৰ লগত জড়িত মোৰ দেউতাকৰ তেওঁ এটা অতি জটিল অৱস্থাত ভাল কৰিছিলে মই দেখিছোঁ যে এই মানুহগৰাকীয়ে সৎভাৱে কামটো কৰি আছে আৰু তেওঁ নাজানে মই মিডিয়াৰ মানুহ বা আমি যিটো শ্ব' কৰা নাই কথাটো গতিকে তেওঁক জোৰ দি আছে যে তেওঁৰ চেম্বাৰটো অতি সৰু আছিলে কাষত দেউতাকৰ চেম্বাৰ তেওঁৰ সৰু এটা চেম্বাৰতে বহি আছিলে আচ্ছা আপোনাৰ ইয়াত এখন ধুনীয়া এখন লিফলেট এখন কি এইটো
এখন বেনাৰ ল'ব লাগে আৰু হেৰি ভাল মোবাইলতো লাগে মই শুনি আছোঁ কথাখিনি তেওঁ কৈছে হয়তো এইজন ডক্টৰে এতিয়ালৈকে মই যিখিনি পাইছোঁ হয়তো দেউতাকে এডভাইচ দিছে বা তেওঁ নিজে এটা ভাবিছে যে প্ৰথমতে নিজৰ মাৰ্কেটখন অলপ ভালকৈ ভাল ডক্টৰ হিচাপে বনাই ল'ব লাগিব পিছত এনেকুৱা কৰিব তেওঁ কিন্তু ইমান প্ৰলোভিত সময় দেখা নাই গতিকে মোৰ সন্মুখতে এনেকুৱা দৃশ্য দেখিছোঁ যে নালাগিলেও সেই মেডিচিন কোম্পানীবিলাকে মানে তেওঁক ল'বলৈ বাধ্য কৰাই যেতিয়া ওপৰতে পাব যে কাৰোবাক ছিংগাপুৰ ট্ৰিপ দিব কাৰোবাক বোলে অমুক দিব কাৰোবাক বোলে অমুকত যাব দিব তেতিয়া হৈ যায় গতিকে এই যেতিয়া নেক্সাছ এটা চলি আছে ডাঙৰ ঘটনা তো এই কথাবিলাকে তেওঁলোকৰ মেডিচিনবিলাক বিক্ৰী কৰাত সহায় কৰিছে ঠিকেই আল্টিমেটলি কিন্তু ডায়েবেটিছৰ কাৰণে কিডনি হোৱা এইবিলাক যিখিনি লিষ্ট আপুনি ক'লে তাৰ মাজত এইটো এটা এড হৈ আছে এইটো আমি এটা সামাজিক এটা সাংঘাতিক ব্যাধি আছোঁ যে সচেতন হোৱাৰ সচেতন কেনেকৈ হোৱাটো সম্ভৱ হ'ব এইটো সচেতন মানে মই এতিয়া সেইকাৰণে এটা ব্যৱস্থা কৰিছোঁ যে কিডনিৰ মই মানুহক কৈছোঁ যে আপোনালোক আমাৰ চেণ্টাৰলৈ নাহিব আপুনি যদিও বা কিডনি কেয়াৰ চেণ্টাৰ বনাইছোঁ আপোনালোক আমাৰ ইয়াত নাহিব নিজক সুস্থ কৰি ৰাখক ধুমুহাজাক অহাৰ আগতে ঘৰটো আপোনালোকে মজবুতকৈ বান্ধক কেঞ্চাৰ হস্পিটেল চাৰিওফালে আমি প্ৰতিষ্ঠা কৰিছোঁ কিন্তু কেঞ্চাৰ হোৱাৰ আচল কাৰণবিলাক আমি আচলতে বিশ্লেষণ কৰি উলিয়াই সেইবিলাকে প্ৰটেকশ্যন দিব লাগে এতিয়া কথা হৈছে কি মই ভাবিছোঁ যে মই কলেজে যাম গৈ পেলাই এই মানুহবিলাকক যে বেমাৰ হোৱাৰ কাৰণবোৰ কাৰণে বেমাৰ হৈছে আমি মানুহৰ মাজত এৱেৰনেছটো কৰিম আপুনি যিটো অতি গুৰুত্বপূৰ্ণ প্ৰসংগবোৰ কৈ আছে যে ডাক্তৰে লিখিব লাগে এটা মেডিচিন তাত 10টা মেডিচিন লিখি দিছে বাকী 8টা মেডিচিনে বডিটোত আমাক বেৰোগ প্ৰভাৱ পেলায় এই প্ৰভাৱবিলাকে বডিটোত আকৌ এটা বেলেগ বেমাৰ ক্ৰিয়েট কৰে এইটো এটা ক্ৰাইম কৰি আছে ডক্টৰবিলাকে আৰু এইবিলাক ক্ৰাইমৰ একদম শিপাডাল আপুনি যদি এফালৰ পৰা বিচাৰিবলৈ যায় আপুনি চাব যে আজিকালি ডক্টৰবিলাক পঢ়াবৰ কাৰণে বহুত ডাঙৰ ইনষ্টিটিউটবিলাকত ডনেশ্যন দিব যায় কোটি টকা লাগে কোটি টকা ডনেশ্যন দি পেলাই আকৌ 1 কোটি টকা ডনেশ্যন 1 কোটি টকা খৰচ কৰি যেতিয়া ল'ৰাটো পঢ়ুৱাই লৈ আহিব আনি পেলাই সি যেতিয়া কাইলৈ ডক্টৰ কৰিব সি কালিলৈ কোনো কণ্ডিশ্যনত তাত হিউমেনিটিৰ প্ৰশ্ন নাহে সি কেনেকৈ গল কাটি পেলাই পইচা লওঁ কোনে মৰি পেলাই দিয়ক কোনে মাটি বেচি দিয়ক সেই মতলব নাই ভাই আমাক পইচা দিব সেইবিলাক ফেক্টৰ গতিকে এনেকুৱা ধৰণৰ কিছুমান কথাও ইয়াৰ লগত জড়িত হৈ আছে আৰু এইবিলাকৰ লগত এই যিবিলাক মেডিচিন কোম্পানী মই প্ৰথমতে কৈছোঁ যে মেডিকেল টেৰৰিজিম এই মেডিচিন কোম্পানীবিলাকে নিজৰ প্ৰডাক্টটোক মাৰ্কেটত বিয়পাবৰ কাৰণে ডক্টৰবিলাকক প্ৰলোভিত কৰে আৰু সেই প্ৰলোভনত বন্দী হয় ডক্টৰবিলাক কাৰণ ডক্টৰকো এখন ভাল বিলাসী আৰু অকল সেই প্ৰলোভনত পৰিবলৈ এনেকুৱা হয় সেই বন্ধুজনে মোক মেছেজ দেখুৱাইছে বিভিন্ন সময়ত কৈছে চোৱাচোন এই ডক্টৰজনে তেওঁবিলাক কনফাৰেঞ্চ আছে 45,000 লাগে মানে একদম মেছেজ দিছে হেৰি অমুক নামটো উজ্জ্বল ৰাখিছোঁ এতিয়া যে কনফাৰেঞ্চ 45,000 ই বুজি পাই গৈছে লগে লগে 45,000 পে কৰিছে তো এনেকুৱা এই যিবোৰ আমাৰ কাণ্ড কাৰখানা হৈ আছে তাক মই প্ৰথমতে কৈছোঁ যে মানুহ পৃথিৱীৰ ইমান সুন্দৰ এটা আমাক জীৱ পৃথিৱীলৈ পঠিয়াইছে আৰু আমাক মানুহক জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয় আমি বিবেচনা কৰিব পাৰোঁ কিন্তু এতিয়া গোটেই বিবেচনাহীনভাৱে মানুহবোৰ কিবা কলৈ দৌৰিছে আমি নাজানো জীয়াই থকাৰ প্ৰতিযোগিতাত মানুহবোৰ এনেকুৱা ধৰণে দৌৰিছে যে নিজক মানুহখিনিয়ে পাহৰি গৈছে গতিকে ইয়াত আমি মানুহক ৰক্ষা কৰিবলৈ এতিয়া এটাই উপায় আছে এক নম্বৰ আমি বৈদিক চিন্তা চৰ্চাৰ মাজলৈ উভতি যাব লাগিব বৈদিক যুগলৈ খাদ্যাভ্যাস চেঞ্জ কৰিব লাগিব গতিকে আমি গৈ ডক্টৰক আমাৰ গিনিপিত সজাবলৈ যোৱাৰ আগতে মেডিকেলখনত সোমোৱাতকৈ আমি নিজে সজাগ হৈ থকাটো বুদ্ধিমানৰ কাম হ'ব কাৰণ আমি ডক্টৰক গৈ পেলাই দেহাটো পাতি দিবগৈ লাগিব না মেডিচিন কোম্পানীৰ পৰা মেডিচিন খাব লাগিব যদিহে আমি যোগ সাধন আৰম্ভ কৰোঁ যদিহে আমি নিজৰ বডিটোক যদি মৰম কৰোঁ মই বাৰে বাৰে কৈছোঁ যে নিজক মৰম কৰক আপোনালোকে নিজক মৰম কৰক তেতিয়াহ'লে আপুনি এই যিবোৰ একদম এটাই মাত্ৰ ইয়াত উপায় আছে নিজক যদি আপুনি মৰম কৰিব পাৰে তেতিয়াহ'লে না ডাক্তৰৰ এই যিখন জাল ডাক্তৰৰ জালখন না মেডিচিন কোম্পানীৰ জাল এইবোৰ চব নাইকিয়া হ'ব যদিহে প্ৰত্যেকজন মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ যায় একো কৰিব নালাগে ৰাতিপুৱা শুই উঠক সোনকালে ৰাতি সন্ধিয়া লগাৰ আগতে যি খাই সন্ধিয়া লগাৰ আগতে খাওক সেইটো চায়েন্স কাৰণ আমি শুই দিয়াৰ পাছত আৰু আমাৰ ডাইজেষ্ট চিষ্টেমটো এক্টিভ নহয় গতিকে আমি সেইকাৰণে সন্ধিয়া খোৱাৰ আগতে খাই বৈ লৈ আপুনি বডিটোক ৰিলেক্স দিয়ক গতিকে এনেকুৱা কিছুমান নিয়ম নীতিৰ মাজত গুচি আহক 8টা বজাৰ আগতে 8টা বজাৰ আমাৰ যিহেতু 5টা 6টাত খোৱাটো ইমান পচিবল নহয় অক্ষয় কুমাৰে কেনেকৈ মেনেজ কৰিছে নাজানো সেইটো কিন্তু 8টা বজাৰ 8মান বজাৰ আগত হ'লেও হৈ যায় হয় গতিকে আপুনি সেইটোৱে ব্যৱস্থাটো লওক যাতে আপোনাক মোক
গিনিপিক সজাব নোৱাৰে আপোনাৰ মোক বকৰিকা কিবা বুলি কয় নহয় গলিকা বকৰা বনাব নোৱাৰে হয় গতিকে আমি এইবিলাক কথা লগতে এনেকুৱা এটা আশা কৰিব পাৰোঁ আমি যে যিবিলাক আমাৰ NGO আছে বিভিন্ন পৰিমাণে বিভিন্ন যে ডক্টৰবিলাকেতো আপোনাৰ প্ৰেছক্ৰিপশ্যন ইমান দীঘলীয়া মেডিচিন লিখিব এতিয়া মই নিজে এগৰাকী ডক্টৰৰ পৰ্যায়ত চিন্তা কৰাৰ এটা মানসিকতা গঢ়ি তুলিব লাগিব যে ইমান মেডিচিন লিখিছে যে কোনটো বেমাৰৰ কাৰণে কিন্তু মেডিচিন দিছে হয়তো কমন পিপুলৰ কাৰণে পচিবল নহয় কিন্তু কিছু পৰিমাণে এৱাৰ হ'লে হয়তো এখন ঘৰৰ কাষত আৰু শিক্ষিত মানুহ থাকিব পাৰে যে এই যে দেখাই যে ইমানটা মেডিচিন দিছে মই ইমানটা মেডিচিন খাম নে নাখাম যে মোৰ পেইন দিছে পেইনটো ভাল কৰিবৰ কাৰণে এইটো মেডিচিন লাগে বা কাহটো লাগে তাৰপৰা ওপৰিঞ্চি এইবিলাক দিছে তাত আমি কিমান দিন খাম বা আমি তাতো শ্বৰ্ট আউট কৰি আমি অকণমান লোৱাৰ এটা এৱাৰনেছো আমি হ'ব পাৰে এতিয়া আমি বেমাৰৰ কথা ভালেখিনি পাতিলোঁ এতিয়া আপোনাৰ ট্ৰিটমেণ্ট কিটো পৰ্যায়ত আছে এতিয়া ট্ৰিটমেণ্ট মই ডায়েলিচিছ কৰোঁ ডায়েলিচিছ কিমান দিনৰ মূৰে কৰিব লাগে সপ্তাহত মই দুবাৰকৈ ডায়েলিচিছ কৰি থাকোঁ দুবাৰ কৰিব লাগে দুবাৰ কৰোঁ আচ্ছা এইটো অকণমান যন্ত্ৰণাদায়ক মই যিমান শুনিছোঁ যন্ত্ৰণা মানে কি হয় যিদিনা কৰা যায় সেই গোটেই দিনটো নষ্ট হয় আৰু বহুত উইক ফিল কৰা যায় মাতটো সেই সময়ত মাতেই নোলায় তেনেকুৱা ধৰণৰ অৱস্থাও হৈ যায় কিমান সময় লাগে এবাৰ 4 ঘণ্টা সময় লাগে 4 ঘণ্টা সময় প্ৰপাৰ ডায়েলিচিছ কৰিলে 4 ঘণ্টা শ্ল' গোটেই ব্লাডটো বডিৰ পৰা উলিয়াই দিয়া যায় পেলাই এডাল ডায়েলাইজাৰ আছে মানে কৃত্ৰিম কিডনী বুলি কয় তাত মানে তাত চেকে পিউৰিফাই কৰে আকৌ সেইটো সোমাই যায় বডিত গতিকে তেনেকৈ বডিটো হেৰি কৰি দিয়ে ব্লাডটো চেকি দিয়ে দুদিনকৈ এই কামটো কৰিব লাগে আৰু মেডিচিন পাতিও মেডিচিন দৰকাৰ হয় সেইটো কৰাৰ লগে লগে ব্লাডৰ ধৰক হিমোগ্ল'বিনটো কমি যায় ব্লাড মেচিনত ব্লাড থাকি আহে ক'ৰবাত থাকি আহে গোটেই ব্লাডটো কমি যায় লাহে লাহে কমি গ'লে আকৌ ব্লাডটো বঢ়াবৰ কাৰণে আপুনি হিমোগ্ল'বিন বেজি ল'বলগীয়া হয় আকৌ সেই বেজিয়ে যদি কাম নকৰা হয় তাহলে আকৌ আপুনি ব্লাড ল'ব লাগিব এনেকৈ মানে কি হয় লাহে 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 পেচেণ্টটো যিবিলাক মানসিকভাৱে দুৰ্বল পেচেণ্ট সেইবোৰ মৰি থাকে মই মানসিকভাৱে অকণমান সবল কাৰণে নেকি নাজানো মই এইবোৰ গুৰুত্ব দিয়া নাই মই কেতিয়াবা মৃত্যুৰ হাতত মই নিজক কেতিয়াবা উচৰ্গা কৰিছোঁ যে তুমি মোক যেতিয়াই ইচ্ছা লৈ যাবা কিন্তু যিকেইদিন থাকোঁ সেইকেইদিন মই কিন্তু মানে এই কিডনী পেচেণ্টবিলাকৰ কাৰণে কিন্তু মই কাম কৰিম সংগঠনটোৰ নামটো কি বুলি ক'লে নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যন আচ্ছা এইটো আপোনালোকে বিভিন্ন এৱাৰনেছো বোধ কৰি আছে এতিয়া এৱাৰনেছো কৰিছোঁ আৰু পৰ্যায়ক্ৰমে এতিয়া আমি গোটেই অনুষ্ঠানটো আগবঢ়াই লৈ গৈ মানুহক কিডনী যাতে বেমাৰটো নোহোৱা হয় সেইটো কাৰণেহে কাম কৰিব বিচাৰিছোঁ আৰু আমি এটা আজি অনিয়াৰ কথা দিলোঁ ইটোতো আমাৰ শ্ব' পাব্লিছ হ'ব কৰি আপোনালোকে বিচাৰিলে আমি আপোনালোকৰ লগত যে মাহত এটাকৈ কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ সৈতে আমাৰ ডেম'ক্ৰেচি লেভেলত এনেকুৱা টক শ্ব' আমি যেতিয়া আপোনালোকক বিচাৰে যিখিনি আমাৰ পচিবল হয় এতিয়া আমাৰ ষ্টুডিঅ'ত হ'লে আমাৰো সুবিধা হয় তো আমি এনেকৈ মাহত যদি এটাকৈ অনুষ্ঠান তেনেকুৱা বিভিন্ন সময়ত আমি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে এইটো ক্ষেত্ৰত আৰু এটা মানুহৰ এৱাৰনেছ এটা আহিব এতিয়া আমি বেমাৰৰ কথা পাতিলোঁ কিন্তু আপুনি মানসিকভাৱে সবল আৰু আপুনি বহু বছৰ থাকিব দীৰ্ঘকালীনভাৱে থাকিব গতিকে সেইটো নিশ্চিন্ত আমি গতিকে অকণমান হয়তো কষ্ট হ'ব এইখিনি যিহেতু এটা হ'ল আৰু সেই ভুক্তভোগী হোৱাৰ কাৰণে যেনেকৈ মহাত্মা গান্ধীয়ে হাতৰ আখৰ বেয়া আছিল তেতিয়া তেওঁ বুজি পাই ক'লে যে নাই প্ৰথমতে মানুহক ছবি আঁকিবলৈ শিকাব লাগে কাৰণ এবাৰ ভুক্তভোগী হোৱাৰ পিছত বেলেগক সেইটো হোৱা হ'বতো নিদিয়ে তো আপুনি সেয়ে অসমবাসীৰ হকে আগবাঢ়ি আহিছে গতিকে আমি সকলোৱে প্ৰায় অন্তৰ্জা আশীৰ্বাদ দিব লাগে আমাৰ সন্মানী দত্ত ডাঙৰীয়া সুস্থভাৱে থাকিব আৰু তেওঁ আৰু বহু মানুহক সুস্থ কৰি তোলাৰ এটা পণ লৈছে আচলতে বা বিপদ নোহোৱাৰ আগতে কি কৰিব লাগে তাৰ পণ লৈছে যিহেতু আপুনি কি ভাল খুব আবৃত্তিকাৰ আৰু খুব এগৰাকী গায়কো গতিকে এই অলপ বিটাৰ পাৰ্ট এইটো অকণমান বেমাৰৰ কথা অকণমান গুণগুণাই এটা দি আমি সামৰণি দিওঁ নেকি তাৰ লগতে এটা কবিতা আবৃত্তি যদি সম্ভৱ হয় হয় বহুদিন গানেই গাইছিলোঁ আৰু মই মানুহক এইটো কথাই ক'ব বিচাৰোঁ যে যেতিয়া মানুহৰ জীৱনলৈ বহুত ধুমুহা আহিব সংঘাত আহিব আপোনালোক ধুমুহা সংঘাত আহিলেও সন্মুখীন নহ'ব আৰু সেইকাৰণে ভূপেন দাৰ মই কিছুমান গান বৰ ভাল পাওঁ যিবোৰ জীৱনমুখী গান আৰু এজন মানুহৰ কথা মই বিভিন্ন আগতে মঞ্চবিলাকত গ'লেই সেই মানুহজনক সোঁৱৰাই দিওঁ নেলছন মেণ্ডেলা যি 27 বছৰ আৰু 7টা মাহ অন্ধকাৰ কাৰাগাৰত থাকিলে টকাৰ পিছত তেওঁক বহুত প্ৰলোভন দিয়া হ'ল যে তেওঁক ধৰক কৃষ্ণাংগসকলৰ তেওঁৰ এটাই দাবী আছিলে যে কৃষ্ণাংগবিলাকক মুক্তি লাগে তেওঁলোকক যিটো দাস হিচাপত ব্যৱহাৰ কৰি আহিছিলে তেওঁলোকৰ মুক্তিৰ বাবে তেওঁ কোনো যে আপোচ কৰা নাছিলে তাৰপিছত তেওঁক বহুত প্ৰলোভন দিলে কিবা দিলে কিন্তু তেওঁ নিজৰ দাবীত সদায় অটল হৈ থাকিলে গতিকে এই যিটো মানসিক দৃঢ়তা এই দৃঢ়তাটো যদি আপোনালোকৰো থাকে তেতিয়াহ'লে জীৱনত যিমান সংঘাত নহওক আপোনালোকক কেতিয়াও কোনো সংঘাতে মানে আপোনালোকক লৰচৰ কৰিব নোৱাৰে সেইকাৰণে মই আপোনালোকৰ সকলোৰে সুন্দৰ স্বাস্থ্য হওক সুন্দৰ দেহা হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই সেই মানুহজনকে আপোনালোকে মনত লৈ ফুৰিব সেই আশাৰে আপোনালোকক ক'ব বিচাৰিছোঁ জিন্দাবাদ মেণ্ডেলা
মেন্ডেলা জিন্দাবাদ, জিন্দাবাদ মেন্ডেলা, মেন্ডেলা জিন্দাবাদ। 27 বছৰ আৰু 7 মাহে, 27 বছৰ আৰু 7 মাহে অন্ধকাৰাগাৰ ভাঙিলা। 27 বছৰ আৰু 7 মাহে অন্ধকাৰাগাৰ ভাঙিলা। প্ৰখৰ ৰৌদ্ৰ ৰূপে আফ্ৰিকাৰ নতুন যুৱক হৈ ওলালা। জিন্দাবাদ মেন্ডেলা, মেন্ডেলা জিন্দাবাদ, জিন্দাবাদ মেন্ডেলা, মেন্ডেলা জিন্দাবাদ। কৃষ্ণাঙ্গৰ চিৰমুক্তি তোমাৰ আজীবন যুক্তি। কৃষ্ণাঙ্গৰ চিৰমুক্তি তোমাৰ আজীবন যুক্তি। যাবজ্জীবন কাৰাদণ্ডতো তুমি নকৰিলা পুষৰ চুক্তি। সাম্যপ্ৰিয়াসী লক্ষজনৰ মনৰ দুৱাৰ তুমি খুলিলা। জিন্দাবাদ মেন্ডেলা, মেন্ডেলা জিন্দাবাদ, জিন্দাবাদ মেন্ডেলা। আপোনালোকো জিন্দাবাদ থাকক। আৰু সংঘাতে মোৰ প্ৰশান্ত পাৰৰে প্ৰগতিৰ নতুন দিগন্ত। সেয়েহে মনত মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগমত, সাগৰ সংগমত কতনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনত মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগমত ধ্বংসৰ আঘাতক দিছে আজি সংঘাত। সৃষ্টিৰ সেনানী অনন্ত। সংঘাতে আনে মোৰ প্ৰশান্ত পাৰৰে প্ৰগতিৰ নতুন দিগন্ত। সেয়েহে মনত মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সংঘাতে আনে মোৰ প্ৰশান্ত পাৰৰে প্ৰগতিৰ নতুন দিগন্ত। গতিকে জীৱনলৈ সংঘাত আহিব লাগে। হাঁহি হাঁহি সংঘাতটোক গ্ৰহণ কৰক। আৰু এই সংঘাতক আপোনালোকে সুখক সদায় শক্তিৰে ৰূপান্তৰিত কৰিব লাগে। সুখক সদায় শক্তিৰে ৰূপান্তৰিত কৰিব লাগে। আৰু তাৰ এজন জ্বলন্ত উদাহৰণ আমাৰ মৰম কুমাৰ ডাঙৰীয়া। মই মৰম কুমাৰ ডাঙৰীয়াকো জানো। তেখেতৰ দীৰ্ঘদিনীয়া সাংবাদিকতাৰ জীৱনত বহুত ঘাট প্ৰতিঘাত অতিক্ৰম কৰিও তেখেতে কিন্তু কাহিনীও থমকি ৰোৱা নাই। তেখেতে আগবাঢ়ি আহিছে। গতিকে মানুহ এনেকুৱা যুঁজাৰু হ'ব লাগে। আমি যুঁজাৰু হ'ব লাগে আৰু যুঁজিবৰ বাবেই আমাৰ মানুহৰ জন্ম। আৰু যুঁজি যুঁজি আমি গুচি যাম। গতিকে মই সকলোকে আহ্বান কৰিছোঁ, স্বাস্থ্যক কিন্তু মৰম কৰক, নিজক কিন্তু আপোনালোকে মৰম কৰক। এই আপোনালোকৰ মোৰ আহ্বান। সুন্দৰ। নিজক আপুনি মৰম কৰক, নিজক ভাল পাওক। আৰু এই বাৰ্তাৰে আজি আমাৰ এই স্বাস্থ্য বিষয়ক আৰু এটা সকিয়নি বা এটা সচেতনামূলক এৱাৰনেছ এটা প্ৰগ্ৰেম হিচাপে আমি ধৰিব পাৰোঁ। গতিকে কিডনী সম্পৰ্কীয় যিটো এটা ভয়াৱহ কথা, যি আজি তেওঁ নিজে এক্সাম্পল এতিয়া উদাহৰণ হিচাপে আগত আছে। আৰু তাৰ বাবে তেওঁ বহু মানুহক এইটো সকিয়নি দিছে যে সেই যিটো ভুক্তভোগী আৰু সপ্তাহত দুদিনকৈ ডায়েলিচিছ কৰাৰ সেই যন্ত্ৰণাটো 4 ঘণ্টা সময়টো নষ্ট হয়ে। গতিকে এইবিলাক বহু কথা আছে। সেই তেনেকুৱা হ'ব নালাগিলে আমি আলোচনা যিখিনি কৰিলোঁ আজি, বা দাদাই যিখিনি কথা ক'লে, এই কথাবিলাক বাস্তৱত আপুনি কৰক, যদিহে এটা সুস্বাস্থ্যৰে আপুনি থকাৰ কামনা কৰিছে। সকলোকে আমি স্বাগতম জনাইছোঁ। এই কথাবিলাক আপোনালোকে বিয়পাই দিয়ক। আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আমাৰ ষ্টুডিঅ'ত আহি ইমান বহুমূলীয়া কথা ক'লে। দ্বিতীয়তে নিজে এগৰাকী পেচেণ্ট হৈ বহুতেতো মৃত্যুৰ বাবে খন কৰি ঘৰত বহি থাকিলেহেঁতেন, কিন্তু আপুনি দুৰ্দান্ত মনোভাৱেৰে আহি অসমবাসীৰ এই যিটো অভাৱ আছিলে সেই অভাৱটো দূৰ কৰিবলৈ আগবাঢ়িছে। আৰু এই অভাৱ দূৰ কৰা প্ৰক্ৰিয়াত, বিশেষকৈ ডায়েলিচিছ চেণ্টাৰবোৰ যিটো ৰাজ্যজুৰি বিয়পাই দিয়াৰ প্ৰক্ৰিয়াটোত আমাৰ বহু ধনৱান ব্যক্তি আছে। তেওঁলোকেও যদি আমাৰ এই ফাউণ্ডেশ্যনৰ সৈতে জড়িত হৈ তেওঁলোকে আগবাঢ়ি আহে, নিশ্চিতভাৱে আৰু বহু মানুহ, কাৰণ বিভিন্ন মানুহে বহুত দান দিয়ে। কিন্তু কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ এই যিটো উদ্যোগৰ ক্ষেত্ৰত যদি আপোনালোকে অংশগ্ৰহণ কৰে, আৰু 10খন জিলাৰ কথা ভাবিছে, বাকী আৰু অন্যান্য যি 23খন আমাৰ 25খন জিলা আছে, সেই জিলাসমূহৰ মাজতো বা বিভিন্ন ঠাইত যোৱাৰ ক্ষেত্ৰত সেই ঠাইত বা বিভিন্ন ঠাইত এই যি ধনবান বা যাৰ সামৰ্থ্য আছে তেওঁলোকে জড়িত হৈ এই প্ৰক্ৰিয়াত আগবঢ়াই নিয়াৰ বাবে সহায় কৰক বুলি আমি আশা ৰাখি এই বিশেষ অনুষ্ঠানৰ পৰা আমাৰ মৰম কুমাৰে বিদায়। ধন্যবাদ।